মই ঘৰৰ ভিতৰত একো খাই ল'ব পৰা নাছিলোঁ। যোৱা দুদিনে মই একো খাব পৰা নাই, নাচিব পৰা নাই, কলৈকো ওলাইও যাব পৰা নাই। মই একো বুজি নাই পৰা মই কি কৰোঁ। নমস্কাৰ, মই সুমন্ত। বিশাল ফুকন আৰু বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমি বৰাৰ কাহিনীয়ে সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই যি অবৈধ বিনিয়োগ, এই অবৈধ বিনিয়োগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। তাতোতকৈও ডাঙৰ কথাটোৱে হৈছে বিশাল ফুকনে ডিব্ৰুগড় আৰক্ষীৰ জেৰাত কেইবাগৰাকীও অসমীয়া অভিনয় আৰু অসমীয়া সংগীত জগতৰ মুধাপুতা ব্যক্তি, গায়ক গায়িকা বা অভিনেতা অভিনেত্ৰীৰ নাম লোৱা বুলি ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে। কিন্তু তাৰ পাছতেই লাগিছে আউল, কিয়নো চুমি বৰাই যিসকল অভিনেতা অভিনেত্ৰী গায়ক আৰু গায়িকাৰ সৈতে সঘনে উঠা বহা কৰিছিল, যিসকলৰ সৈতে ৰিলছ প্ৰস্তুত কৰিছিল, যিসকলৰ সৈতে অহা যোৱা কৰিছিল বা তেওঁ হলিগলি আছিল, সেই সকলোৱে এতিয়া সেই অভিযোগ নস্যাৎ কৰিছে। কিন্তু এইখিনিতে উত্থাপন হৈছে প্ৰশ্নৰ, প্ৰকৃতাৰ্থত ডিব্ৰুগড় আৰক্ষীৰ জেৰাত বিশাল ফুকনে নাম লোৱা এই যিসকল অভিনেতা অভিনেত্ৰী, যিসকল গায়ক গায়িকা বা এই তাৰকাৰ পত্নীৰ নাম উল্লেখ হৈছে, তেওঁলোক সঁচাকৈয়ে ধোৱা তুলসীৰ পাতনে বা সঁচাকৈয়ে বিশাল ফুকনৰ এই অবৈধ সাম্ৰাজ্যত তেওঁলোকে বিনিয়োগ কৰা নাছিল? ওলাই আছে বিশাল চুমিৰ নতুন নতুন সম্পত্তি। আকৌ আহিছে বিশাল চুমিৰ সম্পত্তিৰ নতুন তালিকা। হয়, চুমিয়ে যি বিচাৰিছে সেয়াই পাইছে, আৰু একো নালাগে। মৰমৰ ভায়েকে লগাতকৈ বেছিয়েই দিছে। দেশে বিদেশে ঘূৰাই ফুৰাই লৈ ফুৰাইছে হেঁপাহৰ বায়েকক। অৱশ্যে সপোন পূৰণৰ বাবে যিখিনি কষ্ট কৰিব লাগে সেইখিনি কষ্ট কৰিছে চুমিয়ে। এতিয়া শুনক ভায়েক বিশালে কিমান কষ্ট কৰিছিল বায়েক চুমিৰ বাবে। চলিত বৰ্ষৰ জুলাইত বিশালে ইণ্ডোনেছিয়াৰ বালিলৈ ফুৰাবলৈ নিছিল বায়েক চুমিক। এবছৰত বায়েক চুমিক কাপোৰ কিনাৰ নামত বিশালে খৰচ কৰিছিল 1 কোটি টকা। বিদেশ ভ্ৰমণ আমোদ প্ৰমোদৰ নামত ব্যয় কৰিছিল 2.5 কোটি টকা। চুমিৰ বাবে ভায়েক বিশালে বুকিং কৰিছিল বিলাসী ৰেঞ্জ ৰোভাৰ বাহন। বিশ্বকৰ্মা পূজাৰ বাবে ডেলিভাৰী দিয়াৰ কথা আছিল সেই বিশেষ দামী বাহনখন। চুমিৰ জৰিয়তে বিশালৰ কোম্পানীত বিনিয়োগ হৈছিল 100 কোটিৰো অধিক টকা। চুমি বিশালে লগ হৈ যৌথভাৱে সংগ্ৰহ কৰিছিল 1000 কোটি